কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনস্থলী যোৰহাটৰ বৈষ্ণৱ পণ্ডিত সৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মহবন্ধা এৰালতলী পথাৰ। ইয়াত এতিয়া সকলোৰে ব্যস্ততা বাঢ়িছে। এয়া আইসকলে নৰা কাটিছে শিবিৰ নিৰ্মাণৰ বাবে, আৰু কাষত এয়া শিবিৰ নিৰ্মাণ হৈ আছে। দূৰ দূৰণিৰ পৰা আহিব ভকত বৈষ্ণৱ প্ৰতিনিধিসকল। তেখেতসকলৰ বাবে এয়া শিবিৰ নিৰ্মাণ কৰা হৈছে পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ দ্বাৰা। সকলো আহি ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইয়াত শ্ৰমদান কৰিছে, সকলোৱে সেৱা আগবঢ়াইছে। অধিৱেশন সাফল্যমণ্ডিত হোৱাৰ বাবে আদৰণি সমিতিয়ে সকলো যা যোগাৰ সম্পূৰ্ণ কৰিছে। ইতিমধ্যে এই আৰালতলী পথাৰত যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী আই বা বান্ধৱ সমস্ত আহিছে। তেখেতসকলে দিনৰ দিনটো ইয়াত সেৱা কৰিছে শিবিৰ নিৰ্মাণৰ বাবে। এতিয়া শিবিৰখিনি পূৰ্ণগতিত চলি আছে। ইয়াত বিভিন্ন প্ৰান্তৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ বৈষ্ণৱ বৃন্দ আহিব। তেখেতসকলক থকাৰ বাবে এয়া শিবিৰ সুন্দৰকৈ নিৰ্মাণ কৰি আছে। এয়া প্ৰায় সম্পূৰ্ণ হৈছে, ওপৰত পাল দিবলৈ বাকী আছে। এয়া প্ৰতিনিধি শিবিৰ নিৰ্মাণ কৰিবৰ বাবে আধুনিক কাৰিকৰী কৌশল লগাই ইয়াক খুঁটা পুতিবৰ বাবে গাঁত খান্দিছে। গাঁত খান্দিবৰ বাবে এয়া মেচিন ব্যৱহাৰ কৰা হৈছে। এয়া আপোনালোকক দেখুৱাই আছোঁ মেচিনেৰে কেনেদৰে গাঁত খান্দি খুঁটা পতাৰ ব্যৱস্থা কৰা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ কোন আঞ্চলিক? ধ্ৰুৱজ্যোতি প্ৰাথমিক। এইবাৰ আমাৰ পশ্চিম যোৰহাট আঞ্চলিকৰ ভাগ্য আৰু ইমান ভকত বৈষ্ণৱক সেৱা কৰিবলৈ পাম। হা প্ৰাইভেট দি দিম, ইউটিউবত গুচি যাব। কৃষ্ণ বাপ লাভক, কৃষ্ণ বাপ কৃষ্ণ। আছো আছো দেই, তাকে কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ লাগি আছে। কৃষ্ণ কৃষ্ণ বাপ লাগি আছে। কৃষ্ণ 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 বাপ কৃষ্ণ কৃষ্ণ বাপ লাগি আছে। কৃষ্ণ কৃষ্ণ। ইয়াত এতিয়া যিসকল বাপ বান্ধৱ সেৱা আগবঢ়াই আছে তেখেতসকলৰ বাবে দুপৰীয়াৰ সিদ্ধপ্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। এয়া সকলো বাপ বান্ধৱ আই নিজ নিজ প্ৰাথমিকৰ সংগীসকলৰ বাবে দুপৰীয়া সিদ্ধপ্ৰসাদৰ ব্যৱস্থা কৰিছে। শিবিৰৰ কাম প্ৰায় সম্পূৰ্ণ হৈছেই। আৰু যিখিনি শিবিৰ
নিৰ্মাণ কৰিবলৈ বাকী আছে। আশা কৰিছোঁ খুব সোনকালে সেই শিবিৰসমূহ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। কোনো ভকতে কোনো ত্ৰুটি কৰা নাই ভকতক শুশ্ৰূষা কৰিবলৈ। এয়া দুপৰীয়া ৰাবাব টেঙাৰ জুতি লৈছে। আমি এয়া আপোনালোকক দেখুৱাইছোঁ ইমান ধুনীয়াকৈ ৰাবাব টেঙাৰ জুতি লৈছে। কৃষ্ণ, আমি আহি শেষত এয়া আদৰণি সমিতিৰ কাৰ্যালয় পাইছোঁহি। আদৰণি সমিতিৰ কাৰ্যালয়তে আমি দেখা পাইছোঁ আদৰণি সমিতিৰ সম্পাদক বাপক। তেখেতৰ পৰা আমি মতামত ল'বলৈ চেষ্টা কৰিম। আদৰণি সমিতিৰ প্ৰস্তুতিৰ সম্পৰ্কে কিমান দূৰ কি আগবাঢ়িছে সকলো এই সম্পৰ্কে তেখেতৰ পৰা আমি মতামত জানিবলৈ বিচাৰিছোঁ। আহকচোন সম্পাদক বাপৰ মুখেৰে শুনো এই অধিৱেশন সম্পৰ্কে। জয় গুৰু শংকৰ। আজি আমাৰ এই কাৰ্যালয়লৈ আহি আপোনাৰভাৱে আমাক ধন্য কৰিলে, তাৰ কাৰণে মই জয়তে আপোনাৰসকলক আমাৰ আদৰণি সমিতিৰ ফালৰ পৰাই সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ এই ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ একেবাৰে চমু চাপিছে আৰু তাৰ কাৰণে আমাৰ ইতিমধ্যে কাম এটা পূৰ্ণ গতিত আগবাঢ়িছে। আমি আমাৰ শিবিৰৰ কাম আমাৰ ১৬খন আঞ্চলিকৰ ভকত বৈষ্ণৱ আহি তেখেতসকলে নিজে ইতিমধ্যে কাম আৰম্ভ কৰিছে। তাৰপিছত আমাৰ ইতিমধ্যে নামঘৰৰ কাম প্ৰায় শেষ হওঁ অৱস্থা হৈছে। ইতিমধ্যে নামঘৰ কমিটিয়ে তেখেতসকলৰ কাম পূৰ্ণ গতিত চলাইছে। আমাৰ পতাকা বেদীৰ কাম যোৱাকালিৰ পৰাই আমাৰ সম্পূৰ্ণভাৱে তেখেতসকলে আহি ইয়াতে থাকি লৈ তেওঁলোকে কাম আৰম্ভ কৰিছে। আৰু আমাৰ ডিপাৰ্টমেণ্টৰ যিখিনি কাম অনাময় হওক বা আমাৰ পানী যোগান বা আমাৰ বিজুলীৰ এই কামবিলাকো আমি এটা গতিত মানে তেওঁলোকে আৰম্ভ কৰিছে। বিভাগীয় বিষয়াসকল আহিছে আৰু আমাৰ ইতিমধ্যে আমাৰ সেৱা বাহিনী শিবিৰ, প্ৰতিনিধি শিবিৰ, তাৰপিছত আমাৰ বিশেষ প্ৰতিনিধি শিবিৰ, মূল মঞ্চৰ কাম প্ৰায় আমাৰ আগবাঢ়িছে। আমাৰ প্ৰায় আৰু কেইদিনমান পিছত আমাৰ ওপৰত ত্ৰিপাল আদি তুলি তাত মানে বাকী কামখিনি আৰম্ভ কৰিব। গতিকে আমি ভাবিছোঁ যে আমাৰ যিসকল ভকত বৈষ্ণৱ আমাৰ এই ৬, ৭, ৮ আৰু ৯ তাৰিখত আহিব তেখেতসকলক আমি যাতে কোনো ধৰণৰ আমি অভাৱ অভিযোগ আমি নোহোৱাকৈ তেখেতসকলক সেৱা শুশ্ৰূষা কৰিব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থা হাতত ৰাখিছোঁ। আমাৰ আদৰণি সমিতিৰ এই ৩৫খন উপসমিতিয়ে বিভিন্ন ধৰণে তেওঁলোকৰ নিজৰ কামবিলাক আগবঢ়াই নিছে। আমাৰ পদাধিকাৰ বাপ আৰু আমাৰ প্ৰধান সম্পাদক বাপে আমাৰ ইয়াত আহিও তেখেতসকলে খবৰ ৰাখিছে। আমি ভাবিছোঁ যে আমাৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধা ৰজন্তা বাইদেউ আমাক দিনে ৰাতিয়ে খবৰ লৈ আছে। তেখেতসকলে আহিছিলে আকৌ এই ২ এদিনতে আহি আমাৰ এই গোটেই অধিৱেশনখনৰ অগ্ৰগতিৰ বুজ ল'ব। আমাৰ PWD ইতিমধ্যে আমাৰ যিবিলাক মানে উপপদ আছে এই উপপদবিলাকত তেওঁলোকে কাম আৰম্ভ কৰিছে। গতিকে আমি ভাবিছোঁ যে আমাৰ এই যিখিনি সামগ্ৰিক কাম এই কামবিলাক আমাৰ আগবঢ়াই গৈ আছে আৰু নিৰ্দিষ্ট সময়ত আমি এখন পূৰ্ণাংগ অধিৱেশন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা আমাৰ ভকত বৈষ্ণৱক আমি উপহাৰ দিব পাৰিম বুলি ভাবিছোঁ। আৰু আমাৰ ইয়াতে ভোজনালয়ো আপোনালোকে দেখিছে যে ভোজনালয়ো আমাৰ ইতিমধ্যে কাম প্ৰায় ৭০% কাম আগবাঢ়ি গৈছে। গতিকে তাত আমাৰ প্ৰায় ১৫,০০০ ভকতে একেলগে খাব পৰা ব্যৱস্থা কৰিছোঁ। আমাৰ ইতিমধ্যে দ্ৰব্য আহিব লৈছে। আমাৰ ইয়াতে ভঁৰাল ঘৰ আমাৰ নিৰ্মাণ হৈছে। আমাৰ 2টা কাৰ্যালয় ইয়াত চলিছে। আমাৰ ইয়াত ভকত বৈষ্ণৱ আহি ইয়াতে দিনে ৰাতি কাম কৰিছে। গতিকে আমি ভাবিছোঁ যে আমাৰ যিখিনি কাম এতিয়াও বাকী আছে এই কামখিনি আমি নিশ্চয় সুচাৰুৰূপে পালন কৰি আমাৰ সেই নিৰ্দিষ্ট দিনত আমি ভকত বৈষ্ণৱক আদৰিব পাৰিম। গতিকে মই আজি আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ সদৌ অসমবাসী আমাৰ ভকত বৈষ্ণৱ আৰু বিভিন্ন জনজাতি বা ভাষা গোষ্ঠীৰ সকলো বা পাই আহি আমাৰ এই মহবন্ধাৰ এৰালতৰী পথাৰত তেখেতসকলে আহি পদধূলা দিয়কহি
আৰু যাতে আমি এই আমাৰ গুৰুজনাৰ যিখিনি কৃষ্টি সংস্কৃতি বা ভাষা সাহিত্য সকলোখিনি যাতে আমি গোটেই উত্তৰ পূৰ্বাঞ্চল তথা গোটেই ভাৰতবৰ্ষতে আমি বিয়পাই দিব পাৰোঁ। আমাৰ ইয়াৰ পৰা এটা বাৰ্তা আমি পঠাব পাৰোঁ। আমাৰ সাম্য মৈত্ৰীৰ যি ব্যৱস্থা সেই ব্যৱস্থাটো যাতে আমি দেখুৱাব পাৰোঁ। লগতে আমি আন এটা কথা আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ যি এই সেৱা বাহিনী, আমাৰ এই সেৱা বাহিনীৰো প্ৰায় 10,000 ভকত বা স্বেচ্ছাসেৱক আহিব। তেখেতসকলে আহি ইয়াতে আমাৰ স্বেচ্ছাই তেখেতসকলে সেৱা আগবঢ়াব আৰু আমাৰ এটা সুশৃংখল পৰিৱেশত তেখেতসকলে এটা অগ্ৰণী ভূমিকা ল'ব। গতিকে আমি ভাবিছোঁ যে তেখেতসকলৰ সহায়ত আমি এই অধিৱেশনখন এখন সৰ্বাংগ সুন্দৰ কৰিবলৈ আমি তেখেতসকলৰ সহায়ত আমি আমাৰ ভকত বৈষ্ণৱক আমি উপহাৰ দিব পাৰিম। গতিকে মই লগতে আমি আৰু এটা কথা আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি ইতিমধ্যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতক আমি লগ কৰিছিলোঁ তেখেতৰ সচিবালয়ত গৈ, আৰু তেখেতে আমাক বিভিন্ন ধৰণে আমাক সহায় কৰিবলৈ আশ্বাস দিছে। গতিকে আমি তেখেতক এই সুযোগতে আমি তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। গতিকে আৰু অসম চৰকাৰৰ আমি সকলো বিষয়া কৰ্মচাৰী আহি আমাক এই অধিৱেশন ভাগিত সকলো দিশতে সহায় কৰাৰ কাৰণে আমি তেখেতসকললৈ আমাৰ আদৰণি সমিতিৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ। আমাৰ যোৰহাট জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ যিসকল বিষয়ববীয়া আছে, আমাৰ শ্ৰদ্ধাৰ সভাপতি বাপজনা বা উপসভাপতি বাপজনা আমাৰ লগতে দিন ৰাতি লাগি আছে। গতিকে আমি তেখেতসকলকো আমি আজি এই সুযোগতে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। এটা কথা জনাবলৈ আমি আপোনালোকক প্ৰায় সুখী হৈছোঁ যে আমাৰ এই যিবিলাক বিভাগৰ কাম, এই কামবিলাকত আমাৰ জিলা আয়ুক্ত, যোৰহাট জিলাৰ আয়ুক্ত আমাৰ শিৱানী ছাৰ, তেখেতে আহি আমাক নিজে প্ৰত্যক্ষ কৰাইছে। এই গোটেই আমাৰ অধিৱেশনথলী তেখেতসকলে চাইছে, চাই য'ত যি আন্তঃগাঁথনিৰ কাম, এই কামবিলাকতো তেখেতসকলে আমাক সহায় আগবঢ়াইছে আৰু সদায় অহৰহ এটা আমাৰ লগত যোগাযোগ ৰাখিছে। গতিকে আমি তেখেতকো আমি ধন্যবাদ জনাইছোঁ। আমাৰ বিভাগীয় বিষয়াসকলক আমি আন্তৰিক শলাগ লৈছোঁ আৰু অসম চৰকাৰকো আমি আন্তৰিক শলাগ লৈছোঁ, ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমাৰ এই বাকী থকা যিখিনি দিন, এই দিনখনত আহি থকা দিনখিনিত যাতে তেখেতসকলে আমাক সকলো ফালৰ পৰাই সহায় আগবঢ়ায় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু সদৌ শেষত আমি এই অধিৱেশনৰ সৰ্বাংগ সুন্দৰ হ'ব বুলি আমি আশা ৰাখি সকলোলৈ মোৰ ধন্যবাদ আৰু লগতে নমস্কাৰ জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণবাদ। আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ এতিয়ালৈকে কিমান শিবিৰ নিৰ্মাণ হৈছে আৰু কিমান শিবিৰ নিৰ্মাণ হ'বলৈ বাকী আছে, সেই সম্পৰ্কে অলপ জনাওক। আমাৰ এতিয়ালৈকে আজিৰ ডেটত এতিয়ালৈকে আমাৰ প্ৰায় 120টামান হৈছে। আমাৰ ইয়াত আমি শিবিৰ আৰু বনাব লাগিব। আমাৰ ইতিমধ্যে আঞ্চলিকবিলাক আহি আছে, তেখেতসকলক আমি এটা ডেট দিছোঁ যে আপোনালোকক 4 দিন সময় দিছোঁ। তেখেতসকলক শিবিৰবিলাক ভাগ কৰি দিছোঁ। কোনোবাই 25টা কৰিছে, কোনোবাই 20টা কৰিছে, কোনোবাই 10টা শিবিৰ কৰিছে। আমাৰ এই 16খন আঞ্চলিকৰ 8,764 এটা পৰিয়ালে আহি ইয়াতে সম্পূৰ্ণ সহায় সহযোগ কৰিছে। গতিকে আমি ভাবিছোঁ যে আমাৰ এই গোটেই শিবিৰখিনিও আমাৰ এটা নিৰ্দিষ্ট সময়ত আমাৰ আগবাঢ়িব। গতিকে আমি আমাৰ এই ভকতসকলক আমি ৰখাত নিশ্চয় বা তেখেতসকলক থকা খোৱাৰ যিখিনি ব্যৱস্থা সেইখিনি আমি সুচাৰুৰূপে কৰি দিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ।